যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই সমগ্ৰ অসমতে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে যি উল্লেখনীয় পদক্ষেপ লৈছে, যাতে অত্যাধিক মদ্যপান কৰি যাতে গাড়ী নচলায়, গাড়ী দুৰ্ঘটনা হ'ব, গতিকে সমগ্ৰ অসমতে পুলিচ প্ৰশাসনে সম্পূৰ্ণ তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি মৰাণতো আজি কেইবাদিনৰ পৰা মৰাণ প্ৰশাসনে যাতে কোনো ধৰণৰ দুৰ্ঘটনা যাতে নহয়, দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আৰক্ষী বাহিনীয়ে গাড়ী চালকসকলক পৰীক্ষা নিৰীক্ষা কৰিছে। যদি অত্যাধিক মদ্যপান কৰিছে তেওঁলোকক লগে লগে তেওঁলোক শাস্তিমূলক ব্যৱস্থা লৈছে, যাৰ দ্বাৰা সমগ্ৰ অসমতে দুৰ্ঘটনা কম হৈছে আমি দেখিবলৈ পাইছোঁ। লগতে আমাৰ অসমৰ সন্মানীয় পৰিবহণ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াকো আমি দেখিবলৈ পাইছোঁ, কিছুমান জেগাত তেখেতেও গৈ কিনে প্ৰশাসনৰ লগত সহায় সহযোগ কৰিছে। আৰু এই কাম কৰাৰ লগে লগে আমি দেখিছোঁ সমগ্ৰ অসমতে দুৰ্ঘটনা হাৰ কমিছে। আৰু এইটো প্ৰশাসনৰ উল্লেখনীয় পদক্ষেপ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।